আসসালামু আলাইকুম ভিউয়ার্স, মই জিয়াউর রহমান আপোনালোকে চাই আছে আসাম এগ্ৰো ইউটিউব চেনেল। ভিউয়ার্স, আজি আপোনালোকক জনাম একচুয়ালি আমি যে মুরগি পালন কৰি আছো আসলতে আমাৰ লাভ কম হোৱাৰ কাৰণ কি আৰু একচুয়ালি মুরগিবিলাক লাহে লাহে মৰি থাকে, দিনে এটা দুটাকে লাহে লাহে মৰে। তো এই মডালিটি হোৱাৰ কাৰণ কি এই বিষয়ে আজি আপোনালোকক জনাম। ভিউয়ার্স, একচুয়ালি আমি মুরগি পালন কৰি ভালকৈ প্রফিট ওলাব পৰা নাই। ইয়াৰ কাৰণ হ'ল যে আমি দানা খৰচা আমাৰ বেছি যায়, কাৰণ দানাৰ দাম বেছি। 2 নম্বৰ কথা হ'ল মুরগিবিলাক হয়তো ডেইলি দুই এটা মৰি থাকে, মানে মৰে। এই মডালিটি হোৱাৰ কাৰণে কিন্তু এইটো বহুত ডাঙৰ এটা লাভৱান নোহোৱাৰ এইটো এটা ডাঙৰ সমস্যা। কাৰণ এই মৰাৰ কাৰণ কিছুমান আছে। কাৰণ চাওক, মুরগিবিলাক সৰু থাকাতে ঠিকই থাকে, মোটামুটি যেতিয়া 300-400 গ্রাম ওজন আহে, 300 গ্রাম 250 গ্রাম এনেকুৱা ওজন আহিলে কিন্তু তেতিয়াৰ পৰা চাব এটা দুটা মুরগি মৰে। তো ইয়াৰ মৰাৰ কাৰণ হ'ল যে মুরগিবিলাকৰ এতিয়া কিন্তু চাব ভাইৰাছৰ এটাক নহয়, বেছিভাগ সদায় মানে বৰ্তমান যিটো মানে এটাক হৈ আছে সেইটো হ'ল বেক্টেৰিয়া এটাক। বেক্টেৰিয়া মানে গ্রাম নেগেটিভ আৰু গ্রাম পজিটিভ বেক্টেরিয়া, এই দুটা বেক্টেরিয়া বেশি ক্ষতি কৰি আছে সব ফার্মতে। কারণ আমার ফার্মবিলাকত কি থাকে, মজিয়া মানে পকি নাথাকে, মানে কেঁচা থাকে। এই মজিয়াৰ পৰা যেতিয়া লেতেৰা বস্তু, এই লেতেৰা বস্তুটা খালে কিন্তু গ্রাম নেগেটিভ আৰু গ্রাম পজিটিভ যে বেক্টেরিয়া যে আছে এইবিলাক জন্ম নিয়ে ভিতৰত। তো এই গ্রাম নেগেটিভ আৰু গ্রাম পজিটিভ বেক্টেরিয়াৰ কাৰণে মুরগিবিলাক কি হয়, দিনকে দিন মানে শুকাই যায়, শুকাই লাহে লাহে মানে ওজন কমি আহি লাহে লাহে এটা দুটাকৈ মৰি থাকে, মানে বিক্ৰীলৈকে মৰি থাকে। তো এই সমস্যাৰ পৰা সমাধান পাবলৈ আমি একচুয়ালি আমি কি খুৱাওঁ, এই এণ্টিবায়'টিক খুৱাই থাকোঁ, ডেইলি এণ্টিবায়'টিক খুৱাওঁ। তো এই এণ্টিবায়'টিক খোৱাৰ কাৰণে কি হয়, এনে এটা এণ্টিবায়'টিক খুৱাওঁ। তো এনে এটা এণ্টিবায়'টিক খুৱালে কিন্তু নহয়। একচুয়ালি আমি এই গ্রাম পজিটিভ আৰু গ্রাম নেগেটিভ বেক্টেৰিয়াৰ কাৰণে আমি খুৱাব লাগে বেনডক্স এন। বেনডক্স এন যিটো, এইটো চাব এই মেডিচিনটোত গ্রাম নেগেটিভ আৰু গ্রাম পজিটিভ বেক্টেরিয়াৰ কিলাৰ মানে মেডিচিন, এইটো এণ্টিবায়'টিক। আৰু এটা আছে আপোনাৰ লিবোচিন। লিবোচিনটো খোৱালেও এই বেক্টেৰিয়াৰ কাম কৰে। তো আমি এই দুটা মেডিচিন খুৱাব পাৰোঁ, আৰু ইয়াৰ বাহিৰেও হয়তো থাকিব পাৰে, আমি পোৱা নাই মেডিচিন। তো আপোনালোকে কমেণ্টত জনাব এই বেক্টেৰিয়াৰ কাৰণে কি মেডিচিন খুৱায় আপোনালোকে। আৰু মোৰ কিন্তু এই বেনডক্স এন খোৱাৰ পৰা খুৱাইছোঁ যিদিনাৰ পৰা, সেইদিনাৰ পৰা কিন্তু মডালিটি হোৱা নাই। আৰু গম পাব কেনেকৈ যে মুরগিবিলাক মানে বেক্টেরিয়া এটাক হৈছে। বেক্টেরিয়া এটাক হ'লে এটা বস্তু গম পাব যে মুরগিবিলাকৰ পায়খানা মানে পাতলা হৈ আহিব, আৰু পায়খানাৰ কালাৰ কলা কালাৰৰ পায়খানা হৈ থাকিব, চকলেট কালাৰৰ পায়খানা হ'ব, আৰু পাতলা হ'ব পায়খানা। আৰু মুরগিৰ ঠোঁটবিলাক অলপ দীঘল হৈ যাব, মানে ঠোঁটবিলাক লাম্বা হৈ আহিব চাব, আৰু দিনকে দিন শুকাই যাব মুরগিবিলাক। তেতিয়া ভাবিব যে বেক্টেরিয়া এটাক হৈছে। আৰু বেক্টেরিয়া এটাক হ'লে এই দুটা মেডিচিন খুৱাব পাৰে, বেনডক্স এন নহ'লে আপোনাৰ এই লিবোচিন। এই দুটাই পাউডাৰ পেকেটত থাকে, পাউডাৰ এই দুটাৰ এটা খোৱালে হ'ল। এই দুটাৰ এটা খোৱালে মোটামুটি হয়তো ঠিক হ'ব পাৰে। তো আপোনালোকে কি খুৱায় বেক্টেরিয়া এটাক হ'লে আপোনালোকে অলপ কমেণ্টত জনাব। তো ভিউয়াৰ্স, আজিৰ ভিডিঅ' এইখিনিতে সমাপ্ত কৰিম। তো ভিডিঅ' চাই ভাল লাগিলে ভিডিঅ'টো লাইক কৰিব, আৰু মোৰ চেনেলত নতুনকৈ ভিডিঅ' চাই থাকিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব। তো ধন্যবাদ ভিউয়ার্স।